বন্ধুসকল এইখন হ'ল বাজাজ পালচাৰ N250 এইখন কিনিলে কেনেকুৱা হ'ব বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল শাৰিয়ান মাসুদ ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাইছিলোঁ বাজাজ পালচাৰ F250 তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ বাজাজ পালচাৰ N250 মানে বাজাজ পালচাৰ N250 হ'ল নেকেড মানে বাজাজ পালচাৰ N250 ৰ বিষয়ে আজি মই পাৱাৰ এণ্ড পাৰফৰ্মেন্সৰ বিষয়ে ক'ম তাৰপিছত প্ৰাইচৰ বিষয়ে ক'ম মানে ফুল রিভিউ দিব একদম ফুল রিভিউ তো এটা মানে সোনকালে বাজাজৰ ডিলাৰত যাব লাগে মানে বৰপেটা ৰোডত যাব লাগে দিস ইজ মোৰ টিভিএস ৰেডাৰ মানে ৰেডাৰ লৈ মানে বৰপেটা ৰোডত যাব লাগে মানে বাজাজ পালচাৰ N250 দেখুৱাবলৈ মানে অনিৰ্বাণ বাজাজত যাব লাগে বন্ধুসকল এইখন হ'ল বাজাজ পালচাৰ N250 এইখন কিনিলে কেনেকুৱা হ'ব সেইটোৰ বিষয়ে আজি আপোনালোকক আলোচনা কৰিম যে বাজাজ পালচাৰ N250 কেনেকুৱা হ'ব কিনিলে মানে আপোনালোকে যেতিয়া ল'ব কেনেকুৱা কি মানে পাৰফৰ্মেন্স পাব তো এতিয়া আমি বাজাজ পালচাৰ N250 ৰ স্পেচিফিকেশ্যন এণ্ড ফিচাৰ্ছৰ বিষয়ে আলোচনা কৰিম মানে A to Z to A আলোচনা কৰিম মানে এইখনত কেনেকুৱা কি মানে পাৱাৰ আছে একদম সকলো আপোনালোকে গম পাই যাব মানে নেক্সট লেভেল বাইক হয় বাজাজ পালচাৰ N250 এইটো হ'ল বাজাজ পালচাৰ N250 ৰ কি মানে বাজাজৰ লগোৱা আৰু কি ডিজাইনটো ইউনিক বনাইছে বাজাজে চাওক তো এতিয়া আমি বাজাজ পালচাৰ N250 ৰ কালাৰৰ বিষয়ে আলোচনা কৰিম এইখনৰ দুটা কালাৰ এভেইলেবল পায় আৰু এটা কালাৰৰ নাম হ'ল টেকনো গ্ৰে মানে টেকনো গ্ৰে কালাৰটো মানে অনিৰ্বাণ বাজাজত এভেইলেবল আছে আৰু এই কালাৰখনৰ নাম হ'ল ৰেচিং ৰেড চাওক তো এইখনৰ এক্সটেৰিয়ৰটো অলপ চাই লওক তাৰপিছত এইখনৰ পাৱাৰ এণ্ড পাৰফৰ্মেন্সৰ বিষয়ে আলোচনা কৰিম আৰু ফিউল টেংকৰ ছাইডত পালচাৰৰ বেজিং চাওক বহুত ধুনীয়াকৈ লিখা পালচাৰ আৰু হিয়াৰ চাওক N250 বেজিং ইঞ্জিন DTSI চাওক টুইন স্পাৰ্ক তো সাইড প্রোফাইলটো চাওক ইয়াৰ হেডলাইটৰ ডিজাইনটো ইউনিক বনাইছে চাওক মানে এনেকুৱা হেডলাইটৰ ডিজাইন ইণ্ডিয়াত আৰু আপোনালোকে কোনো এটা বাইকতো দেখা নাপায় অনলি বাজাজ পালচাৰ N250 দেখা পায় আপোনালোকে চাওক ইউনিক ডিজাইনৰ হেডলাইট চাওক নেক্সট লেভেল ডিজাইন তো এতিয়া আমি বাজাজ পালচাৰ N250 ৰ পাৱাৰ এণ্ড পাৰফৰ্মেন্সৰ বিষয়ে আলোচনা কৰিম এইখনৰ ভাৰ্জন হ'ল ষ্টেণ্ডাৰ্ড আৰু এইখনৰ মেক্স পাৱাৰ হ'ল 24.1 bhp 8750 rpm আৰু মেক্স টৰ্ক হ'ল 21.5 নিউটন 6500 rpm আৰু ইমিশ্যন ষ্টেণ্ডাৰ্ড হ'ল BS6 আৰু ডিছপ্লেমেণ্ট হ'ল 249.07 cc মানে আপোনালোকে ক'ব পাৰে ডাইৰেক্ট 250 cc চাওক এইখনৰ ইঞ্জিন হ'ল ছিংগল চিলিণ্ডাৰ কুলিং ছিষ্টেম হ'ল অইল কুল মানে কুলিং ছিষ্টেমৰ ভিতৰত আটাইতকৈ উন্নত কুলিং ছিষ্টেম হ'ল লিকুইড আৰু এইখনত ইউজ কৰিছে অইল কুল মানে লিকুইডৰ তলতে হ'ল অইল কুল তাৰ তলত হ'ল এয়াৰ কুল তো এইখনত ইউজ কৰিছে অইল কুল এইখনৰ ট্ৰান্সমিশ্যন হ'ল 5 স্পীড মেনুৱেল ইয়াৰ শিফটিং পেটাৰ্ণ 1 ডাউন আৰু 4 আপ আৰু ফিউল ডেলিভাৰী সিস্টেম হল ফিউল ইনজেকশন আৰু ফিউল ট্যাঙ্ক ক্যাপাসিটি 14 লিটাৰ্স মানে বহুত ধুনীয়া মানে ফিউল ট্যাঙ্ক ক্যাপাসিটি আগবঢ়াইছে মানে নেকেড বাইক মানে নেকেড ফিউল ট্যাঙ্ক ক্যাপাসিটি আগবঢ়াইছে মানে ফিউল ট্যাঙ্ক ক্যাপাসিটিটো অলপ বেছি থাকিব লাগে মোৰ মতে মানে যেতিয়া আপোনালোকে বহুত দূৰ ৰাইড কৰিব ধৰকচোন 2-300 কিলোমিটাৰ যেতিয়া ৰাইড কৰিব তো ৰাইড কৰাৰ সময়ত যেতিয়া 1-200 কিলোমিটাৰৰ ভিতৰত কোনো ধৰণৰ পেট্ৰল পাম্প নাপাব তো এইকাৰণে বেষ্ট হয় আৰু 14 লিটাৰ্ছৰ ফিউল ট্যাঙ্ক আৰু এইখনৰ মাইলেজ ARAI মাইলেজ হ'ল 39 কিলোমিটাৰ প্ৰতি লিটাৰ তেলত মানে মাইলেজৰ ক্ষেত্ৰতো বাজাজে বহুত ধুনীয়া কাম কৰিছে মানে তো এতিয়া আমি বাজাজ পালচাৰ N250 ৰ ব্ৰেক হুইলছ এণ্ড সাসপেনশনৰ বিষয়ে আলোচনা কৰিম এইখনত ইউজ কৰিছে ছিংগল চেনেল ABS আৰু ফ্ৰণ্ট ডিস্ক সাইজ 300 mm চাওক ফ্ৰণ্ট ডিস্কটো বহুত ডাঙৰ দিছে চাইছে আৰু ৰিয়াৰ ডিস্ক সাইজ হ'ল 230 mm ক্লিপাৰ টাইপ ডুৱেল পিষ্টন হুইল টাইপ এলয় চাওক আৰু ফ্ৰণ্ট হুইল সাইজ 17 ইঞ্চ এণ্ড ৰিয়াৰ হুইল সাইজ 17 ইঞ্চ মানে সন্মুখত আৰু পিছত 17 ইঞ্চিৰ হুইল ইউজ কৰিছে আৰু ফ্ৰণ্ট সাসপেনশন হ'ল টেলিস্কোপিক 37 mm চাওক আৰু ৰিয়াৰ সাসপেনশন মনোশ্বক তো এতিয়া আমি বাজাজ পালচাৰ N250 ৰ ডাইমেনশ্যনেল চেচিছৰ বিষয়ে আলোচনা কৰিম
বাজাজ পালচাৰ N250 ওজন হ'ল 162 kg আৰু অভাৰঅল লেন্থ হ'ল 1989 mm আৰু অভাৰঅল হাইট হ'ল 1050 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্স হ'ল 165 mm। মানে বহুত ধুনীয়া গ্ৰাউণ্ড ক্লিয়াৰেন্স আগবঢ়াইছে বাজাজ পালচাৰ N250 আৰু চেচিছ টাইপ হ'ল টিউবুলাৰ। তো এতিয়া আমি বাজাজ পালচাৰ N250 ফিচাৰ্ছৰ বিষয়ে আলোচনা কৰিম যে বাজাজ পালচাৰ N250 কেনেকুৱা কি ফিচাৰ্ছ আগবঢ়াইছে বাজাজে। এইখনত আছে DRLS মানে ডে টাইম ৰানিং লাইটছ। এই চাওক DRLS মানে DRLSটো ইউনিক বনাইছে, চাওক ইউনিক ডিজাইন দিছে। আৰু এইখনত আপোনালোকে USB চাৰ্জিং পোৰ্ট পায়, চাওক USB চাৰ্জিং পোৰ্ট চাইছে, ইয়াত USB লগাই মোবাইল চাৰ্জ কৰি আপোনালোকে দূৰ দূৰণিলৈকে ট্ৰেভেল কৰিব পাৰে। কিন্তু এইখনত GPS এণ্ড নেভিগেশ্যন নাপায়। এইখনৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ এনালগ প্লাছ ডিজিটেল। চাওক টেকনোমিটাৰটো হ'ল এনালগ, চাওক এনালগ টেকনোমিটাৰ আৰু স্পীডোমিটাৰটো হ'ল ডিজিটেল, ট্ৰিপ মিটাৰ ডিজিটেল। চাওক টাইম শ্ব' কৰে, তাৰপিছত ফিউল গেজ দেখুৱায়, চাওক মানে নেক্সট লেভেল। আৰু ইয়াত মানে ABS-ৰ ছিগনেল, RPM লিমিট, ফিউল লো ফিউল ছিগনেল, বেটাৰী ছিগনেল, ট্ৰান্স ছিগনেল, নিউট্ৰেলৰ ছিগনেল। আৰু ইয়াত মানে গিয়াৰ শ্বিফটিঙৰ ছিগনেল দিয়ে, মানে বহুত ধুনীয়া, মানে নেক্সট লেভেল। মানে গিয়াৰ শ্বিফটিঙৰ ছিগনেল থাকিলে আপোনালোকে ডাইৰেক্ট গম পাব পাৰে ডিছপ্লেত চাই যে কেইটা গিয়াৰত বৰ্তমান লাগি আছে। চাওক মই গিয়াৰ দবাই দিওঁ, এই চাওক এটা হৈ গ'ল, চাইছে নেক্সট লেভেল ছিগনেল আগবঢ়াইছে। মানে ইনষ্ট্ৰুমেণ্ট ক্লাছটো দেখাত মানে ইউনিক বনাইছে, চাওক না ইউনিক নেক্সট লেভেল ইনষ্ট্ৰুমেণ্ট ক্লাছ তাৰ একদম নেক্সট লেভেল। আৰু লাইটিঙৰ ছিষ্টেমটো ইয়াত দিছে, চাওক এইটো আপাৰ, এইটো ডিফাৰ, এইটো পাছ। এই চাওক মই পাছ মাৰি দেখাই দিওঁ, চাওক মই পাছত প্ৰেছ কৰিম, চাইছে চাওক এই চাওক লাইট জ্বলি উঠিছে। মানে প্ৰজেক্টৰ LED হেডলাইট আগবঢ়াইছে, চাওক মানে খাতৰা পাৱাৰফুল প্ৰজেক্টৰ LED হেডলাইট। চাওক মানে নেক্সট লেভেল পোহৰ, মানে পোহৰৰ কাৰণে কোনো ধৰণৰ ৰাতি টেনশ্যন কৰিব নালাগে, একদম নেক্সট লেভেল পোহৰ। আৰু ইয়াত মানে নাম্বাৰ প্লেট লগোৱাৰ কাৰণে। আৰু ট্ৰান্স ছিগনেলটো হ'ল LED ট্ৰান্স ছিগনেল, চাওক LED দেখাত নেক্সট লেভেল সুন্দৰ LED ট্ৰান্স ছিগনেল। আৰু এইখনৰ টেল লাইটটো হ'ল LED টেল লাইট। এই চাওক আৰু টেল লাইটৰ ডিজাইনটো মানে ইউনিক বনাইছে। বা পালচাৰ 150ৰ নিচিনা টেল লাইট নহয়, টেল লাইটটো বৰ্তমান ইউনিক বনাই দিছে। চাওক ডিজাইনটো ইউনিক, মানে এনেকা গৈছে, এনেকা গৈছে, চাওক ইউনিক ডিজাইন। আৰু নাম্বাৰ প্লেটটো হ'ল হেল'জেন হৈছে, আৰু ইয়াত মানে নাম্বাৰ প্লেট লগোৱাৰ কাৰণে। চাওক টায়াৰ চাওক হৈছে। তো এতিয়া আমি বাজাজ পালচাৰ N250 মানে এক্সজষ্ট নোটটো আপোনালোকক শুনোৱাম। এক্সজষ্ট নোট শুনোৱাৰ আগতে এইখনৰ ফিউল টেংকটো অলপ চাই লওক। এই চাওক 14 লিটাৰ্ছৰ ফিউল টেংক হৈছে। আৰু এইটো হ'ল ইঞ্জিন কিল, বৰ্তমান ইহে আছে মাইনাছত আছে। এইটো অন কৰাৰ লগে লগে 0 উঠি যাব। এই চাওক হৈছে। চাইলেঞ্চাৰৰ বিন্দা দুটা আগবঢ়াইছে, চাওক মানে দুটা চাইলেঞ্চাৰৰ বিন্দা। তো কেনেকুৱা কি চাউণ্ড আগবঢ়াইছে, চাউণ্ডটো অলপ আপোনালোকে চাই লওক। এইখনত আপোনালোকে অনলি ইলেক্ট্ৰিক ষ্টাৰ্ট পায়, মানে কি ষ্টাৰ্ট নাপায়। দিছ ইজ নেকেড বাইক হয়। ৰেজ দি দিম। নেক্সট লেভেল চাউণ্ড, আল্টিমেট চাউণ্ড, আল্টিমেট নেক্সট লেভেল। তো চাউণ্ডটো কেনেকুৱা পালে কমেণ্ট এটা মাৰি জনাই দিয়ক। ষ্টাৰ্ট কৰাৰ লগে লগে ফ্ৰণ্ট হেডলাইট জ্বলি উঠিম, মই আপোনালোকক দেখাই দিম। ষ্টাৰ্ট কৰি দিলোঁ হৈছে। কিন্তু এইখন আপোনালোকে 4 ইণ্ডিকেটাৰটো নাপায়, মানে 4 ইণ্ডিকেটাৰৰ ছিষ্টেম দিয়া নাই। আৰু এইখনৰ মানে ছাইড ষ্টেণ্ডটো হ'ল ইঞ্জিন কাট অফ ছুইচ, মানে বহুত ধুনীয়া ছেফটি ফিচাৰ্ছ আগবঢ়াই দিছে। চাওক মই ছাইড ষ্টেণ্ড নমাই দিম, লগে লগে ষ্টাৰ্ট বন্ধ হৈ যাব, চকা ঘূৰি আছে। নেক্সট লেভেল ছেফটি ফিচাৰ্ছ, মানে ছাইড ষ্টেম্পৰ কাৰণে বহুত এক্সিডেণ্ট হৈ থাকে। তো ছাইড ষ্টেম্পত মানে ইঞ্জিন কাট অফ ছুইচ বনাই দিছে, মানে নেক্সট লেভেল ছেফটি ফিচাৰ্ছ। চাওক
তো মোৰ মতে ভেৰি গুড, কাৰণ হেণ্ডেল বাৰ বহুত ধুনীয়া, তাৰপিছত পিছৰ ৰাস্তাটো একদম চিধা হৈ থাকে, মানে তোৰ এনেকুৱা বেকা নহয়, এনেকুৱা ডাইৰেক্ট এনেকুৱা চাওক ৰদাৰ দৰ হৈ আছে, এনেকুৱা লাগিব আৰু এইবোৰ আপোনালোকে চলাব। কোনো ধৰণৰ ৰাস্তা বেকা নহয়, দেখাই দিম একদম ৰাস্তা চিধা হৈ থাকে যে পিছত যিজনে বহিব তেওঁ মানে বহুত ধুনীয়া মানে বহুত কমফৰ্টেবল চিট আগবঢ়াইছে। এইখনৰ এক্স-শ্ব'ৰুম প্ৰাইচ হ'ল 1,41,459 ৰুপি। তো বন্ধুসকল আৰু এটা কথা, বাজাজ পালচাৰ F250 আৰু N250 মানে 25 তাৰিখে মানে অফিচিয়েলি লঞ্চ কৰিব অনিৰ্বাণ বাজাজ বৰপেটা ৰোডত। মানে অনিৰ্বাণ বাজাজে অফিচিয়েলি লঞ্চ কৰিব মানে 25 তাৰিখত। লঞ্চিঙৰ ভিডিঅ'ত আপোনালোকক মই A to Z to A বুজাই দিবলৈ মানে জনাই দিবলৈ চেষ্টা কৰিম যে এইখনত অন ৰোড প্ৰাইচ কিমান, এইখনত ডাউন পে'মেণ্ট কিমান, বা এইখনত অন ৰোড প্ৰাইচ কিমান বা ডাউন পে'মেণ্ট কিমান, 3 বছৰৰ EMI কৰিলে মাহত ইনষ্টলমেণ্ট কিমান আহে, 2 বছৰৰ EMI কৰিলে মাহত ইনষ্টলমেণ্ট কিমান আহে, মানে একদম সকলো জনাই দিবলৈ চেষ্টা কৰিম বাজাজ পালচাৰ F250 আৰু N250 বিষয়ে। মানে এতিয়া আপোনালোকক মই থুলমূলকৈ জাষ্ট পাৱাৰ এণ্ড পাৰফৰ্মেঞ্চৰ আৰু অলপ ডিজাইনৰ বিষয়ে আলোচনা কৰি দিম। তো সেইটো ভিডিঅ'ৰ কাৰণে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ছাবস্ক্ৰাইব মানে নেক্সট লেভেল মানে ধামাকা ভিডিঅ' আহি আছে এইটো, ধামাকা মানে ডাউন পে'মেণ্ট একদম মানে সকলো কম আৰু সকলো ভিডিঅ'টাৰ ক্ষেত্ৰত। ভিডিঅ'টো কেনেকুৱা পালে বাজাজ পালচাৰ N250 কমেণ্টত মাৰি জনাই দিয়ক। পিছত আৰু আপোনালোকৰ কাৰণে বহুত ধুনীয়া ধুনীয়া মানে নেক্সট লেভেল ভিডিঅ' আহি আছে, মানে মই লৈ আহি আছোঁ। তো বাই বাই।